এয়া দেখা পাইছে মই খানা বনাই আছোঁ। খানা মানে অলপ চিম্পুলকৈ বনাইছোঁ। মিছা মাছ পিঁয়াজ দি ভাজি বনাইছোঁ আৰু এইফালে বেঙেনা আৰু আলু দি মিছা মাছ জোল বনাইছোঁ আৰু কেঁচা অমিতা আছিলে সেইটোকে ভাজি বনাইছোঁ। মানে আজি নগাঁও যাব লাগে, ডক্তৰক দেখুৱাব লাগে। বিশেষ একো হোৱা নাই, গাটো অলপ অসুস্থ এনেকুৱা লাগিছিলে, ভাবিলোঁ ডক্তৰকে দেখুৱাওঁ। সেইকাৰণে ইমান খৰধৰকৈ খানা বনাই আছিলোঁ। কাশীত স্কুলত গুচি গৈছে, সিটো স্কুলৰ পৰা আহি খাব। আজিতো গোটেই দিনটোৱে লাগি যাব। ডক্তৰ দেখুৱালেতো আজিকালি আল্ট্ৰাচাউণ্ড দিয়ে, ব্লাড টেষ্ট দিয়ে, কিবা কিবি দি থাকে। সেইবিলাক ৰিপৰ্ট উলিয়ালে পিছতহে মেডিচিন দিয়ে, ইয়াৰ আগততো নিদিয়ে। আৰু এইফালে মিস্ত্ৰীসকলেও কাম কৰি আছে, সিহঁতকে থৈ পেলাই চব সামৰি পেলাই যে এফালে ওলাই যাম সেইটোতো কেতিয়াও সম্ভৱ নহয়। মিস্ত্ৰীসকলে সেইফালে কাম কৰি থাকক, মাজতে এইফালে পাৰ্লাৰ চম্ভালিব। ল'ৰা স্কুলত গুচি গ'ল, সিও স্কুল ছুটি হ'লে 2টা বজাত আহি যাব। মানে এনেকৈ চব ৰেডি কৰি মেলি থৈ ওলাম, তেতিয়া মানে বৰষুণ ষ্টাৰ্ট হৈ গ'ল। ইমান বৰষুণ মানে কি ক'ম, এয়া দেখা পাইছে কি অৱস্থা। বৰষুণৰ পানীত ইটাখিনি চব এনেকৈ ডুবি গৈছিলে। তাৰ পৰা ইটাখিনি আঁতৰাই আছিলে, পানীত পৰিলে বোলে বেয়া হৈ যায়। সেইবিলাক নাজানো মই, সিহঁতে কৰি থাকক কি কৰে। আৰু এইফালে আমাৰ ঘৰৰ আগফালটো চাওক কেনেকুৱা এটা পৰিস্থিতি হৈ আছে, যে কেনেকুৱা বোকা যাব নোৱাৰা অৱস্থা এটা হৈ আছে। তেনেকৈ ওলাই আহিলোঁ। ঘৰত চব এনেকৈ মেলা অৱস্থাতে আছিলে চব। আৰু আমাৰ আহোঁতে সন্ধিয়া 5টা বাজি গৈছে। গোটেই দিনটো তাতে লাগিছে। বেছি একো হোৱা নাই, টেনশ্যন ল'বলগীয়া একো নাই। এয়া এটা বস্তু দেখা পাইছে, যোৱা সময়ত এইটো পাহাৰৰ তলত বাদলখিনি এনেকৈ লাগি আছিলে। মই ভিডিঅ'টো বনাব চেষ্টা কৰি আছিলোঁ, স্পীডৰ কাৰণে ইমান ক্লিয়াৰ হোৱা নাই। মোৰ হাজবেণ্ডে কৈ আছিলে, চোৱা সেইটো তোমাৰ পাহাৰ। ডাৱৰখিনি পাহাৰত লাগি যোৱা নাই, পাহাৰটো ওপৰতে আছে আৰু ডাৱৰখিনি তলতে আছে। মোক জোকাই আছিলে, কৈ যাবা নেকি তাত, বলা যাওঁ। এয়া আহি পালোঁ। ডক্তৰ মানে চাই আছিলে, 11 নম্বৰত আছিলে মোৰ নামটো। বহুত সময় বহি থাকিবলগীয়া হৈছিলে। এই টাইমখিনি যে কিমান অসহ্য লাগে ক'ব নোৱাৰোঁ। বহি আমনি লাগি গৈছিলে। মোবাইল উলিয়াওঁ, চাওঁ, আৰু মানে মোবাইলো চাব মন নাযায়। ক'ৰবাত গ'লে যে মোবাইল চাম সেইটোও নহয়গৈ, এনেকৈ বহি থাকোঁ। ডক্তৰ দেখুৱাই পেলাই তাৰ পৰা তেনেকৈ ওলাই আহিলোঁ। ডক্তৰে চাই মেলি আল্ট্ৰাচাউণ্ড দিছে আৰু ব্লাড টেষ্ট দিছে। সেইটো কাৰণে ভাবিলোঁ যে ষ্টাৰ লেবতে যাওঁগৈ। বিশালৰ সন্মুখত যে ষ্টাৰ লেবটো আছে, তাতে মই যিমান হেৰি কৰিব লাগে, আল্ট্ৰাচাউণ্ডবিলাক কৰিব লাগে, যিমান টেষ্ট দিয়ে ইয়াতে কৰোঁ। তাত মানে সোনকালে হৈ যায়, ইমান মানে ৰখি থাকিবলগীয়া নহয়। তাত এইবিলাক আল্ট্ৰাচাউণ্ড, ব্লাড টেষ্ট এইবিলাক দি পেলাই তাৰ পৰা ওলাই আহিলোঁ। অলপ ভোকো লাগি গৈছিলে, ভাবিলোঁ কিবা কিবি খাওঁ। খোজকাঢ়ি এনেকৈ আহিলোঁ। আহি পেলাই ইয়াতে কি খাম ভাবি আছিলোঁ। মিঠাইটো মই নাখাওঁৱেই, ভাবিলোঁ ফুচকাকে দিওঁ অৰ্ডাৰ আৰু কিবা ঠাণ্ডা খাওঁ। ঠাণ্ডা ইয়াত মানে ইমান ভাল নাছিলে, পিছত মই বাহিৰত খালোঁ। ইয়াৰ পৰা ফুচকা আৰু ৰসমলাই, যিটো মই মানে ভাল পাওঁ খাই পেলাই, সেইটোৱে ল'লোঁ আৰু ঠাণ্ডা পানী। এইখিনি খাই আহি গ'লোঁ বিশালত আহিলোঁ। মানে মোৰ পাৰ্লাৰৰ কাৰণে অলপ বস্তু ল'বলগীয়া আছিলে, টাৱেল চাৱেল কিবা কিবি ল'বলগীয়া আছিলে। 3rd ফ্ল'ৰত আছিলে। উঠোতে অৱস্থা বেয়া হৈ গৈছে। মোৰ হাজবেণ্ডো ইয়াৰ পৰা বহুত কিবা কিবি কিনিলে, সেইখিনি ভিডিঅ' দিয়া নাই বাৰু। আৰু টাৱেলখিনিও মই ইমান ভাল পোৱা নাই এইবাৰ গৈ পেলাই, সেইকাৰণে এটা টাৱেল ল'লোঁ। আৰু যিমানখিনি আছিলে, নহ'লে সৰু আছিলে, তেনেকুৱা চাইজত পোৱা নাছিলোঁ। তাৰ পৰা বস্তু কিনি পেলাই আহি গ'লোঁ ৰিপৰ্টকেইটা লৈ যাবৰ কাৰণে। ৰিপৰ্টত ইমান বেয়া ওলোৱা নাই, ঠিকে ঠাকে আছে। আৰু ডক্তৰক হোৱাটছআপত দি দিলোঁ। ৰিপৰ্টখিনি চাই পেলাই এটা মেডিচিন দিলে, সেইটোকে লৈ আমি ঘৰত আহি গ'লোঁ। তাৰ পৰা আহি পেলাই এইটো সবৰগাঁও চাৰিআলি, য'ত মই চাহ খাওঁ, সেইটো বুঢ়াৰ দোকানত। তেনেকৈ মই চাহ খালোঁ। হাজবেণ্ডে গ'লে মেডিচিন আনিবৰ কাৰণে। মই এইফালে চাহ খাই আছিলোঁ আৰু সিফালে হাজবেণ্ডে মেডিচিন আনিব গৈছে।
আজিৰ চাহটো ইমান ভাল নাছিলে, কাৰণ এইটো আমুল তাজা দিয়ে বনাইছে নেকি, গাখীৰ দি তেনেকৈ বনোৱা নাই, গাখীৰৰ চেণ্ট পোৱা নাছিলোঁ। আৰু সেইটো সেইফালে কেৰাহীটো সেইটোতো এনি টাইম ভাজিয়ে থাকে, যেতিয়াই যাওঁ তেতিয়াই চাওঁ যে এইটো ভাজি থাকে। আৰু কাশুদাৰ কাৰণে কিবাকিবি মিঠাই ল'লোঁ। ভিডিঅ' ইমান লম্বা নকৰোঁ, বেছি লম্বাই হৈ গৈছে, আৰু বিশেষ একো চিন্তা কৰিবলগীয়া নাই। আৰু এটা টেষ্ট আছে, সেইটো গুৱাহাটী কৰিব লাগিব। এইকেইদিনতো যাম ভাবিছোঁ, যেতিয়া সময় উলিয়াব পাৰোঁ তেতিয়া যাম গুৱাহাটীতে চেকআপটো কৰাবৰ কাৰণে। সেইটো কৰালে মানে মোৰ আৰু একো টেনশ্যন নাথাকে, মানে এইটো ভালেই, একো হোৱা নাই তেনেকুৱা, মোৰ যেনেকুৱা লাগিছিলে সেইটো। তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।